আৰু বিধানসভাৰ বাজেট অধিৱেশনৰ আজি ৬ষ্ঠ দিনত ইতিমধ্যে সদনৰ কাম-কাজ আৰম্ভ হৈছে আমি আপোনালোকক পোনপটীয়াকৈ লৈ গৈছো ধন্যবাদ Next question. 110. Rupjyoti Kurmi. সন্মানীয় অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ পাইছোঁ উত্তৰত সন্তুষ্ট কিন্তু প্ৰথম যিটো প্ৰশ্ন আছিলে অসম নাগালেণ্ডৰ সীমান্তত মৰিনী সমষ্টিৰ অন্তৰ্গত ৰামখাম আৰু মুগৰৈত টেম্পৰী বিয়পি থকাটো চৰকাৰ অৱগত বুলি কৈছে আৰু বিভিন্ন ব্যৱস্থাও লৈছে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম তেখেতে বিয়পিৰ ক্ষেত্ৰত তৎপৰতা ল'লে মোৰ প্ৰশ্ন হ'ল অসম মেঘালয় অসম অৰুণাচলৰ সীমা সমস্যা যেনে নিষ্পত্তি কৰাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট সমিতি গঠন কৰিও আজি এটা শান্তি পৰিৱেশ অনাৰ ক্ষেত্ৰত উদ্যোগ ল'লে অসম নাগালেণ্ডৰ ক্ষেত্ৰতো উদ্যোগ লোৱাৰ বিবেচনা কৰিছে নেকি আৰু লগতে মোৰ প্ৰশ্ন যিটো ৰামখামৰ বিয়পি ইয়াত বনালে বুলি কৈছে পাৰ্মানেণ্ট কিন্তু বনোৱা নাই মই কেইদিনমান আগত চাই আহিছোঁ সেইকাৰণে প্ৰশ্নটো উত্থাপন কৰিলোঁ এইটো কেলৈ তথ্য দিলে বনালে বুলি সেইটো ধৰিব পৰা নাই কিন্তু মই অনুৰোধ জনাইছোঁ যে এই টেম্পৰী বিয়পিকেইটা পাৰ্মানেণ্ট বিয়পিলৈ কেতিয়া ৰূপান্তৰিত কৰিব কিবা ব্যৱস্থা গ্ৰহণ কৰিব Minister. সন্মানীয় অধ্যক্ষ ডাঙৰীয়া মই এটা কথা মোৰ ব্যক্তিগত চিন্তাধাৰা মই গভৰ্ণমেণ্টৰ পৰা কোৱা নাই ব্যক্তিগত ভাৱধাৰা গতিকে যদি কিবা ভুল হয় মই আগেই ক্ষমা বিচাৰিছোঁ অধ্যক্ষ ডাঙৰীয়া আমি এনেকুৱা কিছুমান বিধানসভাত আলোচনা কৰোঁ ভাৰত অসম নাগালেণ্ডৰ সীমাৰ কাজিয়াৰ কথা কেতিয়াবা কেতিয়াবা এনেকুৱা লাগে যেন ভাৰত পাকিস্তানৰ কথা কাজিয়া লাগি আলোচনা কৰি আছোঁ নেকি অসমখন ভাৰতৰ অংগৰাজ্য অধ্যক্ষ ডাঙৰীয়া নাগালেণ্ডখনো ভাৰতৰ অংগৰাজ্য গতিকে আমি বহুত কথা আলোচনা কৰোঁতে চিন্তা কৰোঁতে অলপ ভালদৰে কৰিব লাগে বুলি মই অনুভৱ কৰোঁ কেইদিনমানৰ আগতে এগৰাকী সন্মানীয় সদস্যই কৈছিলে যে নগাই আহি অমুক কৰিলে তমুক কৰিলে মই তেতিয়া কৈছিলোঁ যে নগা শব্দটো ক'লে বেয়া নগা দুৰ্বৃত্ত কেইজনমান নগা দুৰ্বৃত্তই কৰিছে অধ্যক্ষ ডাঙৰীয়া আমি যদি সদায় এনেকৈ নাগালেণ্ড আৰু অসমৰ কাজিয়াৰ কথা আলোচনা কৰোঁ তেতিয়া তাতো মানুহখিনিয়ে আমাক বেয়া পায় বাৰু আমাৰো মানুহে তেওঁলোকক বেয়া পায় এনেকুৱা এটা পৰিৱেশ হয় অধ্যক্ষ ডাঙৰীয়া গতিকে খুব চিন্তা কৰি এই বিষয়টো আমি আগবাঢ়িছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত আলাপ আলোচনাৰে বিভিন্ন সময়ত কাম কৰা আমি দেখিছোঁ আৰু পৰৱৰ্তী সময়তো কৰি থকা যাব আকৌ কৈছোঁ নাগালেণ্ডো ভাৰতৰ অংগৰাজ্য অসমো ভাৰতৰ অংগৰাজ্য গতিকে বহুত বেছি কাজিয়া পেচাল কৰি এই সমস্যা আমি সমাধান কৰিব নোৱাৰোঁ কিন্তু এটা কথা নিশ্চয়কৈ ক'ম অসমৰ মাটি কোনোৱে ল'ব নোৱাৰে এই ক্ষেত্ৰত অসম চৰকাৰ দৃঢ় অধ্যক্ষ ডাঙৰীয়া তেখেতে যিকেইটা বিয়পিৰ কথা কৈছে সেইকেইটা আমি পৰৱৰ্তী সময়ত যিমান পাৰোঁ সোনকালে বনাবলৈকে চেষ্টা কৰিম মাননীয় অধ্যক্ষ মহোদয় মোৰ দ্বিতীয় ছাপ্লিমেণ্টাৰী আৰু এইটো শেষ ৰামখামৰ যিটো বিয়পি সেই বিয়পিটো 2014-15 বৰ্ষত এটা ঘটনাৰ পৰিপ্ৰেক্ষিতত সেই সময়ত স্থানীয় চাহ বাগানৰ শ্ৰমিকৰ এটা পৰিয়ালক আমি অনুৰোধ জনাই টেম্পৰীকৈ বিয়পিটো স্থাপন কৰিছিলোঁ যদিও চিলিং চাপ্লাছ মাটি আছিল এই পৰিয়ালটোৰ মানুহ এতিয়া অসুখত পৰিছে এতিয়া মই আপোনাৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম এই বিয়পিটো য'ত স্থাপন বৰ্তমান চলি আছে তাতে তেওঁক যে কিবা ক্ষতিপূৰণ চৰকাৰৰ ফালৰ পৰা যদি দিয়া হয় ভাল হ'ব বিবেচনা কৰিব নেকি এই বিষয়ে অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্য ডাঙৰীয়াগৰাকীৰ লগত আলোচনা কৰি এটা উচিত সিদ্ধান্ত ল'ম Next, পৰৱৰ্তী প্ৰশ্ন 111 জাকাৰিয়া আহমেদ Absent. পৰৱৰ্তী প্ৰশ্ন 112 ধৰ্মেশ্বৰকৰ মাননীয় অধ্যক্ষ মহোদয় সদনৰ উত্তৰ দাখিল কৰা হৈছে মাননীয় অধ্যক্ষ মহোদয় মাননীয় চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়ক মই অৱগত কৰিব বিচাৰিছোঁ আৰু তেখেতৰ পৰা জানিব বিচাৰিছোঁ আমাৰ সোণাৰী সমষ্টিত বহুকেইখন সৰু ডাঙৰ চাহ বাগিচা আছে গতিকে এই চাহ বাগিচাসমূহত জনজাতি আৰু আদিবাসী লোকসকলৰ কাৰণে আৰ্থ সামাজিকভাৱে যিখিনি কাম কৰিছে আমাৰ বিগত চৰকাৰখনৰ
আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত বহুখিনি কাম যে কৰিছে শৈক্ষিক দিশত, যেনে শিক্ষাবৃত্তি, দক্ষতা বিকাশ, স্বনিয়োজন, গৃহ নিৰ্মাণ, স্বাস্থ্যসেৱা, বাগিচা লাইনৰ পথ নিৰ্মাণ, বিশুদ্ধ খোৱা পানীকে ধৰি বহুখিনি কাম কৰা হৈছে, যিখিনি সময়ৰ তুলনাত যথেষ্টখিনি যে হ'ল এইখিনি সকলোৱে স্বীকাৰ কৰিব। কিন্তু তাৰ মাজতো আৰু কিছুমান কাম কৰিবলগীয়া আছিল, যিবিলাক কামে অৰ্থাৎ সামূহিক ভৱন নিৰ্মাণকে ধৰি আৰু ভালেখিনি কাম কৰিবলগীয়া আছে। শিক্ষা ক্ষেত্ৰত নিবনুৱা যুৱক যুৱতীসকলক কেনেধৰণে কৰ্মসংস্থাপন কৰিব পাৰি, বিশেষকৈ আদিবাসী আৰু চাহ জনগোষ্ঠীৰ লোকসকলক, যুৱক যুৱতীসকলক, এই ক্ষেত্ৰত আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ে কিবা পদক্ষেপ লৈছে নেকি? আৰু তেওঁলোকৰ যিখিনি শৈক্ষিক দিশত যিখিনি বিশেষকৈ প্ৰয়োজন আছে আৰু বহুখিনি, আৰু তাত আমাৰ চাহ বাগান আমাৰ বহুখিনি থকাৰ কাৰণে তাত আমাৰ মহাপুৰুষ জগন্নাথ মন্দিৰো কিছুমান নিৰ্মাণ কৰিবলগীয়া আছে বহুকেইখন বাগানত। এইখিনিও যে প্ৰয়োজন আছে, এইখিনি দিব পৰা ব্যৱস্থাত আছে নেকি, আমাৰ মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ। Honorable Minister, reply please. অধ্যক্ষ মহোদয়, ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই 3টা প্ৰশ্ন কৰিছিল, তাৰ বিতং তথ্য ইতিমধ্যে দাখিল কৰা হৈছে। আৰু তেখেতে কৈছে যে তেওঁৰ সমষ্টিত সোণাৰীত সৰু বৰ চাহ বাগিচা কেইখন আছে। আমি ইতিমধ্যে কৈছোঁ যে এই বিভাগটো চাহ জনজাতি আদিবাসী বিভাগত নপৰে, তথাপি মই ক'ব বিচাৰিছোঁ যে 48খন সৰু বৰ চাহ বাগিচা আছে তেওঁৰ সমষ্টিত। আৰু তেখেতে কৈছে যে চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ আৰ্থসামাজিক উন্নয়নৰ বাবে বহুত কাম কৰিছে এই চৰকাৰখনে। হয়, এইটো স্বীকাৰ কৰিবই লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত চাহ জনজাতি আদিবাসীসকলৰ কাৰণে যথেষ্ট আঁচনি লৈছে আৰু উন্নয়নমূলক কামবিলাক কৰি থকা হৈছে। আৰু ইতিমধ্যে মই কৈছোঁ যে চাহ জনজাতি আদিবাসীসকলৰ বহুতকেইটা ইতিমধ্যে আঁচনি ইতিমধ্যে চলি আছে, আৰু সেই আঁচনিৰ যোগেদি ইতিমধ্যে আমাৰ চাহ জনগোষ্ঠী বা আদিবাসীসকল উপকৃত হৈছে। মই ইতিমধ্যে কৈছোঁ যে চাহ জনজাতি আদিবাসীসকলৰ বাবে সোণাৰী সমষ্টিত সামাজিক, শৈক্ষিক আৰু আৰ্থিক উন্নয়নৰ বাবে বিগত 3টা বৰ্ষত ৰূপায়ণ কৰা আঁচনিসমূহ ইতিমধ্যে তেখেতক মই দাখিল কৰিছোঁ। তথাপি ক'ব বিচাৰিছোঁ সদনক যে প্ৰাক প্ৰৱেশিকা জলপানী আমি দিওঁ, চাইমন সিং হৰ প্ৰৱেশোত্তৰ ছাত্ৰ ছাত্ৰীসকলক বিশেষ জলপানী দিওঁ, প্ৰৱেশোত্তৰ জলপানী দিয়া হয়, উচ্চ শিক্ষাৰ বাবে আৰ্থিক অনুদান দিয়া হয়, NM, GNM, নাৰ্ছ, কাৰিকৰী শিক্ষাৰ বিষয়ত বিত্তীয় অনুদান দিওঁ আমি।